ফিল্মৰ নতুন এটা ভিডিঅ'ত আপোনাক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আগদিনাখন দিয়া চুপাৰ লেভেলত আপোনাক কেনেকুৱা ট্ৰেড কৰি কেনেকুৱা পালে, কাৰণ বহুত ধুনীয়া মোমেণ্টাম দিলে, আপোনালোকে ভাল প্ৰফিট কৰিলে আৰু কোনডোখৰত কেনেকৈ ট্ৰেড প্লেন আপ কৰি কি ধৰণে ল'ব লাগিছিলে তাক আপোনালোকক দেখুৱাওঁ। লগতে আপোনালোকে কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰো লেভেল তৈয়াৰ কৰি থৈছোঁ, সেইখিনিও চাব লাগিব। ব'লক আহক এতিয়া আমি স্ক্ৰীনত যাওঁ। এতিয়া আমি আপোনালোকে চাব পাৰে যোনটো আমাৰ ছুপাৰ লেভেল আছিলে, এয়া ইয়াত আপুনি মন কৰিব এই ছুপাৰ লেভেলত যেতিয়া আমাক ইয়াত ব্ৰেক কৰি দেখুৱাইছে তেতিয়া আমি ট্ৰেড প্লেন আপ কৰিব পাৰোঁ। আৰু একৰ্ডিং টু প্ৰাইজ একশ্যন অলৰেডি ইয়াৰ ওপৰত মই এক্সপ্লেনেশ্যন দি থোৱা আছে, আপোনালোকে ভিডিঅ' অলৰেডি পাব্লিক হ'ল চাওক গৈ আপোনালোকে। ইয়াত আমি কিয় প্লেন আপ কৰি তললৈ আগতীয়া কেনেকৈ গম পাইছিলোঁ প্ৰাইজ একশ্যনটো ষ্টাডি কৰি, সেই ভিডিঅ'টো এবাৰ চাওক গৈ, ঠিক আছে। আৰু ইয়াত আমি ট্ৰেড প্লেন আপ কৰিলোঁ আৰু এইটো আমাক লেভেললৈকে টাৰ্গেট পালোঁ। লেভেলৰ টাৰ্গেটটো কেনেকৈ পাইছোঁ চাওক, লেভেলটো ব্ৰেক কৰিব চেষ্টা কৰি লেভেলৰ ওপৰত ক্লজিং দিলে, চ' ইয়াত আমি এক্সিট হৈ দিলোঁ। তাৰপিছত আৰু একো ট্ৰেড লোৱা নাই। পিছত যেতিয়া আকৌ ইয়াত ট্ৰেড যেতিয়া আহিছে, ইয়াত এই লেভেলটো যেতিয়া ব্ৰেক হৈছে তেতিয়া আমি ট্ৰেড লৈছোঁ। এতিয়া বহুতে ক'ব পাৰে ছাৰ আপুনি এইটো লেভেল ব্ৰেক হওঁতে কিয় ট্ৰেড নল'লে, আপুনি যে ইয়াত লৈছে, কাৰণ এইটো লেভেল এইটো চব উইক ৰিজেকশ্যন দেখুৱাই দিছে, ৰিজেকশ্যন দেখুৱাই মেলি ক্লজিং দিছে। চ' এনেকুৱাবিলাকত আমি পৰাপক্ষত এভইড কৰোঁ ট্ৰেড লোৱাটো, ক্লিয়াৰ। এনেকুৱাবিলাকত ট্ৰেড লোৱাটো আমি এভইড কৰোঁ। আৰু এইটো কি দিছে, এটা ফুল বডি চক গ্ৰীণকৈ গ'ল, তাৰপিছত যেতিয়া ইয়াৰ ফুল বডি ক্লজিং দিছে, ধুনীয়া ক্লজিং দিছে, মানে ইয়াত কোনো ইয়াত তলফালে যদি উইকডাল যদি দীঘল নহয়, মানে ইয়াত কোনো বায়াৰৰ এণ্ট্ৰি বিশেষ নাই। ইয়াত আপুনি চাব পাৰে ইয়াত ৰিজেকশ্যন দেখুৱাইছে নে বায়াৰ এণ্ট্ৰি আছে, লগালগ বায়াৰ আহি গ'ল, ধুনীয়াকৈ গ্ৰীণ দেখুৱাই দিলে, বুজি পালে খেলটো। চ' এইটো কাৰণে আমি ইয়াত এণ্ট্ৰি লৈছোঁ। ইয়াত এণ্ট্ৰি লোৱাৰ পিছত ইয়াত 30 পইণ্ট মানৰ ষ্টপ লছ থৈ 90 পইণ্ট মানৰ আমাৰ এপ্ৰক্সিমেটলি টাৰ্গেট থাকিব, বা লেভেল টু লেভেল নেক্সট টাৰ্গেট থাকিব, ঠিক আছে। চ' ইয়াত আমাৰ লেভেলটোলৈকে ইয়াত টাৰ্গেট আছিলে, এইটো কেনেকৈ দিলে সেই আগৰটো নিচিনাই তললৈ যাব বিচাৰি ওপৰত ক্লজিং দিলে, আমি এক্সিট হৈ দিলোঁ, দৰকাৰ নাই আকৌ ট্ৰেড ল'বলৈ। তাৰপিছত আকৌ ধুনীয়াকৈ ফুল বডি যেতিয়া ক্লজিং দিলে, ইয়াত আমি আকৌ ট্ৰেড ল'লোঁ, 30 পইণ্ট মানৰ ষ্টপ লছ 90 পইণ্টৰ টাৰ্গেট, অলপ আমাক দিছিলে 60 পইণ্ট মান দিছিলে, তাৰপিছত আকৌ উভতি গৈ আমাক ষ্টপ লছ হিট কৰিলে, একো নাই। আকৌ যাহাই ষ্টপ লছৰ তলত আকৌ ক্লজিং দিলে, আমি আকৌ ট্ৰেড ল'লোঁ, এইবাৰ ধুনীয়া মোমেণ্টাম ফল পালোঁ, ডাইৰেক্ট 90 পইণ্টলৈকে আমি টাৰ্গেট বুকিং কৰিলোঁ, ঠিক আছে। চ' এইকেইটাই আছিলে আমাৰ ভেলিড ট্ৰেড। এতিয়া আমি আগবাঢ়ি যাওঁ, কাইলৈ কিমান লেভেলত ট্ৰেড কৰিব লাগিব সেই লেভেলখিনিও তৈয়াৰ কৰি থোৱা আছে। আপোনালোকৰ এইখিনি নাম্বাৰখিনি ভালকৈ ধুনীয়াকৈ কপি কৰি ল'ব। হ'লেও মই এবাৰ কৈ দিছোঁ নাম্বাৰখিনি কোনকেইটা কি হয়, কাৰণ ইয়াত বহুত কেইবাকেইটাও নাম্বাৰ ওলাই গৈছে, ঠিক আছে। আমাৰ কাইলৈ এটা ইম্পৰ্টেণ্ট লেভেল নাম্বাৰ হৈছে এইটো 22,468, ঠিক আছে। তাৰ ওপৰৰ লেভেলটো হৈছে 22,554, তাৰ ওপৰত 22,634, তাৰ ওপৰত 22,715, ক্লিয়াৰ। আৰু ডাউন চাইডে যদি আমি চাবলৈ যাওঁ 22,424, তাৰ তলত হৈছে 22,373, তাৰ তলত 22,293, তাৰ তলত 22,211। ইয়াত কেনেকৈ ট্ৰেড কৰিব লাগিব সেইটো ইম্পৰ্টেণ্ট। কাইলৈ যদি মাৰ্কেটে গেপ আপ খোল খায়, এই এৰিয়াডোখৰ যোনটো বুজি পাইছনে, এই এৰিয়াডোখৰ 22,634 এই এৰিয়াডোখৰ পৰা এটা ৰিজেকশ্যন ফেচ কৰিব পাৰে। কিয়? ইয়াৰ লজিকটো হৈছে এইটো যোনটো ফল কৰিলে, মাৰ্কেটে ওপৰৰ পৰা যোনটো ফল কৰিলে তাৰ 50-60% এৰিয়াত গৈ ফচিব পাৰে, এইডোখৰত ফচিব পাৰে, ক্লিয়াৰ। এইডোখৰত হয়তো এই লটকে চাইডৱেজ হৈ যাব পাৰে, অ'কে, নহ'লে ইয়াৰ পৰা ৰিজেকশ্যন শ্বাৰ্প ফল আৰু এটা দিব পাৰে। কিন্তু যদি এই লেভেলটো যদি ব্ৰেক কৰে, ধুনীয়া আমি টাৰ্গেট ইয়ালৈকে দেখা পাম, আইদাৰ ইয়াৰ 50% বা একদম ডাইৰেক্ট ইয়ালৈকে টাৰ্গেট আমি ধুনীয়া ষ্ট্ৰেইট টাৰ্গেট দেখা পাম, ক্লিয়াৰ। আমি অপৰচুনিটি বা ট্ৰেড ল'বলৈ কোনডোখৰত আমি প্লেনিং কৰিম, আমি এই লেভেলকেইটা কাইলৈ প্লেনিং কৰিম, বহুত ধুনীয়া মোমেণ্টাম ট্ৰেড পাম, ক্লিয়াৰ। এই লেভেলকেইটাত আমি যদি ভাল এটা প্ৰাইজ একশ্যন আণ্ডাৰষ্টেণ্ড কৰি যদি আমি ইয়াত ট্ৰেড লওঁ, ভাল মোমেণ্টাম এটা পাম। আৰু যদি কাইলৈ মাৰ্কেট যদি তলত খোল খায় বা তলত খোল খাই তললৈ গুচি গ'ল, বা প্ৰথম খোল খাই তললৈ গুচি গ'ল, তেতিয়া এইডোখৰ এটা বাইং অপৰচুনিটি বহুত ধুনীয়া হ'ব। 22,293 যোনটো এই ওচৰ পাজৰ যোনখিনি লেভেল, বহুত বেছি ইম্পৰ্টেণ্ট লেভেল হিচাপে ৰিয়েক্ট কৰিব। বাকী এইখিনি আছিলে মোৰ পইণ্ট অফ ভিউ আৰু মোৰ পাৰ্চনেল এনালাইচিছ বা কেনেকৈ ট্ৰেড কৰিব লাগে। বাকী আমি এটা ফাইনেন্সিয়েল এডভাইজাৰ, বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ, অনলি ফৰ এডুকেশ্যনেল লাৰ্ণিং পাৰপাছৰ কাৰণে মোৰ নিজৰ পইণ্ট অফ ভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাকী আজি ভিডিঅ'টো ইমানটোৱে আছিলে, লগ পাম নতুন ভিডিঅ'ত, টিল দেন কিপ ট্ৰেডিং।